বৰপেটা ৰোডৰ ১৭ বৰ্ষ পুৰণি এজোপা গছ কটাক লৈ প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠনৰ। বিভাগীয় কৰ্তৃপক্ষ তথা বন বিভাগ আৰু পৌৰসভাৰ অনুমতি অবিহনে ১৭ বৰ্ষ পুৰণি এজোপা গছ কাটি তহিলং কৰিলে। উৎকট গৰমৰ মাজতে বৰপেটা ৰোডবাসীৰ একমাত্ৰ জিৰণি ল'ব পৰা চিৰসেউজ ঠাই, য'ত হেজাৰ হেজাৰ মানুহ জিৰণি লোৱা আছিল। যদিও আজি জিএলচি কলেজৰ বুৰঞ্জী বিভাগৰ এজন অধ্যাপকৰ নিৰ্দেশত জিএলচি কলেজৰ সন্মুখত থকা ১৭ বৰ্ষ পুৰণি গছ কাটি তহিলং কৰা আৰম্ভ হওঁতেই ঘটনাস্থলীত বঙালী যুৱ ছাত্ৰ ফেডাৰেচন বৰপেটা ৰোড আঞ্চলিকৰ কৰ্মকৰ্তা আৰু গ্ৰীণ ভিউ এনজিঅ'ৰ কৰ্মকৰ্তাসকলে উপস্থিত হৈ বাধা প্ৰদান কৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে বৰপেটাৰ জিএলচি কলেজৰ সন্মুখত প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰা হ'ল কাৰ অনুমতিত? দৃশ্য প্ৰত্যক্ষ কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে বঙালী ফেডাৰেচন, গ্ৰীণ ভিউ এনজিঅ' স্থানীয় ৰাইজে। বাট পাই লাগব কথাটো যিকোনো পৰ্যন্ত প্ৰিন্সিপালৰ তাত আহিব কিন্তু আমাৰ হাইলাইট প্ৰিন্সিপাল ডাইৰেক্ট ফোন কৰিব পাৰিব। ঠিক আছে এই চাৰজনে কাটবা দিছে। ৰাতিপুৱা কাটবা দিছে ভিডিও বৰপেটা ৰোডৰ জিএলচি কলেজৰ সন্মুখেদি বাইক লৈ গৈ আছিলো, দেখিলো ১০০ বৰ্ষ পুৰণি গছ এখন মানে ইহঁতে কাটি আছে। তো তেতিয়া মই ইয়াতে থিয় হলো, কেইজনমান বৰপেটা ৰোডৰ এই ল'ৰা ছোৱালী ইয়াতে থিয় হৈ আছিলে। তো ইয়াতে অহাৰ পিছত সিহঁতে প্ৰতিবাদ কৰিলে আৰু প্ৰতিবাদ কৰাৰ পিছত গছ কটা বন্ধ ৰাখিছে। নাই, ধ্বংস কৰাটো একদম সহজ কথা, মানে ধ্বংস কৰাটো সময় নালাগে, কিন্তু এই গছটো, এই ১০০ বৰ্ষ পুৰণি গছটো এতিয়া যদি আমি নতুনকে বনাব যাওঁ ১০০ বছৰ লাগি যাব। গতিকে ১০০ বছৰ আমি পিছুৱাই গলো। গতিকে মই ভাবো এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ ল'ব লাগে আৰু ৰাইজেও প্ৰতিবাদ কৰিব লাগে, মানে এই ক্ষেত্ৰত চকু দিব লাগে। গছ আমি ৰুব লাগে, কাটিব নালাগে। এই ক্ষেত্ৰত চৰকাৰেও পদক্ষেপ লৈছে, অমৃত বৃক্ষ আন্দোলনটো। গতিকে তেনে ক্ষেত্ৰত গছডাল যে কাটিছে, আমাৰ বৰপেটা ৰোডৰে নহয়, গোটেই দেশৰ কাৰণে এই আমাৰ ক্ষতি হ'ল। এটা কথাই কম যে গছডাল কটাৰ কাৰণে আমাৰ বৰপেটা ৰোডৰ সৌন্দৰ্যটো ধ্বংস হ'ল আৰু এই ক্ষেত্ৰত আমি প্ৰতিবাদ জনাইছো। আৰু
মই বিচাৰো গোটেই বৰপেটাবাসীয়ে এই ক্ষেত্ৰত প্ৰতিবাদ জনাব লাগে। তাৰমানে আমিতো আহি চালো যে গাছখিনি কাটা হৈ আছে। তাৰ পাছত আমি সকলোৱে আহিলো, আহি কেনে সুধিলো ইফালে। তো যিয়ে হওক, আমি এই বাটটোত এটা স্পেচিয়েলিটি আছে। আমাৰ এই GLC কলেজৰ সন্মুখৰ যিটো বাটটোত বহুত গাছ গছনি আছে। এইটো নেচাৰেল, পুৰা নেচাৰেল বিউটি থকাৰ কাৰণে মানে ইফালে আহি মানুহে গৰমৰ দিনা আহি ইয়াতে জিৰণি লয়। আমাৰ এইটোৱে কথা যে গাছ গছনিবিলাক কাটিব নালাগে। এইটো এটা আমাৰ এছেট হয়, আৰু আমি সকলোৱে এই গাছৰ কাৰণে ইমান বছৰ এটা গাছ কাটি কেনে আমাৰ ডেভেলপমেণ্ট কৰক, কিন্তু এইটো ৰাখি কেনে কৰক। এনেও আছে য'ত এটা গাছৰ কাৰণে বাটটো চেঞ্জ কৰি দিয়ে। আজি সেনেকেও গাছ, আৰু ইমানটা গাছ আছে এই বাটত। চবে মানুহে বজাৰ কৰি আহি ইয়াতে ৰেষ্ট লয়, মানুহে কলেজৰ ষ্টুডেণ্ট বিলাকে ইয়াতে ৰেষ্ট লয়, মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ মানুহ আহি ইয়াতে ৰেষ্ট লয়, চবে আহি ইয়াতে ৰেষ্ট লয়। চ' ইয়াতে যদি আজি এই গাছবিলাক যদি এটা এটাকে এনেকে কাটা পৰে, কলেজৰ সৌন্দৰ্য এটা, ইয়াতে গাছ থকাৰ কাৰণে সৌন্দৰ্যটো বাঢ়ি গৈছে। আজি যেতিয়া গাছখিনি চব কাটা পৰিব, তেতিয়া এই সৌন্দৰ্যটো নাথাকে। সেইকাৰণে আমাৰ সৌন্দৰ্যটো বচাব লাগিব। এইটো আমাৰ নহয়, গোটেই ৰাইজৰ কৰ্তব্য হয় চোৱাৰ কাৰণে। সেইটোৱে কৈ আছো যে আমি সকলোৱে মিলি জুলি এই গাছবিলাকক ৰখাৰ আমি এটা প্ৰচেষ্টা লওঁ। আমি মেমৰেণ্ডাম দিম সকলো ঠাইত, য'ত য'ত দিব লগা হয় আমি তাতে মেমৰেণ্ডাম দিম। আমি গ্ৰীণ ডি অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা আমি যিমান য'ত য'ত দিব লাগে মেমৰেণ্ডাম তাতে আমি দিম। আৰু চবকে এটাই ৰিকুৱেষ্ট, আপোনালোকে এই গছ গছনিবিলাক য'তে ত'তে কাটি নেপেলাব, কাৰণ এইটো এটা গাছ হওঁতে বহুত বছৰ লাগি যায়। তাৰ আপুনি এটা গাছ, সৰু এটা গাছ বনিলে এইটো আৰু 50 বছৰমান লাগিব এইটো ডাঙৰ হওঁতে, ইমান ডাঙৰ হোৱাৰ কাৰণে। নমস্কাৰ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আজি আমি ইয়াতে উপস্থিত হৈছোঁ। ইয়াতে এনেকুৱা এজোপা গছ কাটি দিয়া হৈছে। হয়, আমিও একচুৱেলি জনা নাছিলোঁ, জাষ্ট আমি ইনফৰ্ম পালোঁ যে ইয়াতে এটা গছ কাটা হৈ আছে। তো এইবিলাক বস্তু আমাৰ দেখাত খুবেই এটা বেয়া কথা। আপোনালোকে দেখিবলৈ পাইছে যে এই ইমান পুৰণা গাছ, 60 বছৰ 70 বছৰ পুৰণা, আনকি আমাৰ জন্মৰ আগৰ গাছ এইবিলাক।